ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হাজৰিকা এখন বিমান ৰেষ্টুৰেণ্ট খুলিবলৈ আৰম্ভ কৰিছে শিৱসাগৰত। শিৱসাগৰৰ যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই উইংছ অফ হাজৰিকা নামেৰে এখন বিমান ক্ৰয় কৰি আনিছে প্ৰায় কোটি টকা খৰচ কৰি পেলাই। আপোনালোকে সেই ভিডিঅ'বিলাক পাইছে, গতিকে সেইবিলাক নেদেখাওঁ। আপোনালোকে প্ৰথমতে দেখিলে মই যিটো ভিডিঅ' ক্লিপ দিছিলোঁ সেইটো হৈছে চুৰাটত ঠিক এনেকুৱা এখন ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকাৰ হৰিপ্ৰসন্ন হাজৰিকাই দেখিছিলে, দেখিয়েই সেই বিমানখন ক্ৰয় কৰি আনিছিলে। তেখেতে আগতে তেখেতৰ ভিডিঅ'ত এটাত কৈছিলে যে তেওঁ দেখিছিলে, দেখাৰ কাৰণে তেওঁ সেই এখন বিমান ৰেষ্টুৰেণ্ট খুলিবৰ কাৰণে বুলি এইখন বিমান মুম্বাইৰ পৰা ক্ৰয় কৰি আনিছে। আৰু সেই বিমানখন বহুতো ঘাট প্ৰতিঘাত বুলি এইকাৰণে কৈছোঁ, আপোনালোকে দেখিছিলেই যে ধূপগুৰিত যিটো এটা ইনচিডেণ্ট হৈছিলে, ধূপগুৰিত 3 দিন ধৰি আবদ্ধ হৈ আছিলে। পশ্চিমবংগৰ ধূপগুৰি নামৰ ধূপগুৰিত বিমানখনৰ চকাৰ টায়াৰ খুলি দিবলগীয়া হৈছিলে, ডাউন কৰিবলগীয়া হৈছিলে, কিয়নো এখন ৰেলৱে গেটত আবদ্ধ হৈ পৰিছিলে। কিন্তু আপোনালোকে দেখিছেই, মই ছাইড স্ক্ৰীণত দেখুৱাই আছোঁ যে কেনেদৰে সেই চকাকেইটা খুলি পেলাই আনিবলগীয়া হৈছিলে। অকল টায়াৰ খুলি ৰিমৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই ফ্লাইটখন কেলেখন আপোনালোকৰ কাৰণে আমাৰ কাৰণে এই হৰিপ্ৰসন্ন হাজৰিকাদেৱে লৈ আনিছে। আৰু সেই ৰেষ্টুৰেণ্টখন তেখেতে ইমান কষ্ট কৰি আনিছে, আনি বৰপেটাও পালেহি, বৰপেটা পাই তেখেতে এটা ভাষ্যও দিছিলে। সেইটো ভাষ্য আপোনালোকে দেখি আছে, মোৰ ছাইড স্ক্ৰীণত দেখি আছে যে তেখেতে কেনেদৰে সেই ভাষ্যটো প্ৰদান কৰিছে। আৰু এতিয়া সেই বিমানখন আহি পাবহি শিৱসাগৰ। আৰু এটা কথা, যোৱাকালি জালুকবাৰী ৰেলৱে অভাৰব্ৰিজতো লাগি ধৰিছিলে। প্ৰায় 4 ঘণ্টা সময় কষ্ট কৰাৰ মূৰত তেখেতে সেই বিমানখন পুনৰবাৰ তাৰ পৰা মুকলি কৰিবলৈ সক্ষম হ'ল। আৰু এতিয়া এই বিমানখন গৈ পাবগৈ শিৱসাগৰৰ ভুটিয়াপাৰাত তেখেতৰ ঘৰৰ ওচৰত তাত যিখন ৰেষ্টুৰেণ্ট খুলিব, সেই ৰেষ্টুৰেণ্টখন চুৰাটৰ দৰে হ'ব। আপোনালোকক মই ছাইড স্ক্ৰীণত দেখুৱাই আছোঁ যে চুৰাটৰ হৈছে এইখন এখন ফ্লাইট ৰেষ্টুৰেণ্ট। ঠিক এনেদৰেই ধৰি লওক, প্ৰথমতেই চুৰাটত যিটো কৰিছে সেইটো আপোনালোকক মই দেখুৱাইছোঁ যে চুৰাটত হৈছে কি, প্ৰথমতেই আপোনালোকক দেখুৱাইছোঁ যে টিকেট ল'ব লাগিব। চুৰাটৰ যিখন ফ্লাইট ৰেষ্টুৰেণ্ট তাত প্ৰথমতে ল'ব লাগে টিকেট লোৱাৰ পিছত ভিতৰলৈ যাব লাগিব। ফ্লাইটত যেনেকৈ উঠাই ঠিক তেনেদৰে উঠিব লাগে। আপোনালোকে মোৰ ছাইড স্ক্ৰীণত দেখি আছে সকলোবিলাক যে কেনেদৰে ভিতৰত সোমাইছে আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। চাই লওক, ভিতৰটো হৈছে ঠিক এনেদৰেই। ভিতৰতো এখন ধুনীয়া সুন্দৰ ৰেষ্টুৰেণ্ট, প্ৰায় 70-80 জন মানুহে বহি খাব পৰা হয়। আৰু তাৰ যিজন ৱেটাৰে কোৱা মতে তাত 120লৈকে ছিটিং কেপাচিটি কৰিব পৰা হয়। গতিকে চাই লওক কি এটা সুন্দৰ পৰিৱেশত এই ফ্লাইট ৰেষ্টুৰেণ্ট মানে উৰাজাহাজৰ যিখন ৰেষ্টুৰেণ্ট, সেইখন উৰাজাহাজৰ ৰেষ্টুৰেণ্টখন আমি অসমৰ মানুহবিলাকে এই ইয়াতে মানে হোটেলৰ দৰে বহি খাবলৈ পাম। কি এটা সুন্দৰ পদক্ষেপ, ভাল লাগিছে নে কওকচোন বাৰু। এনেদৰে আমি ফ্লাইটৰ যিটো আমেজ, অৱশ্যে ফ্লাইটত এনেকৈ মুখামুখিয়ে নহয়, কিন্তু এই ফ্লাইটৰ যি আমেজ, সেই আমি আমেজত বহি আমি খাবলৈ পাম। আপোনালোকে দেখিছেই যে কি ধুনীয়াকৈ বনাইছে, লগতে ককপিটটো বনাই ৰাখিছে। আৰু তাৰ যিখিনি টায়াৰ, সেই টায়াৰখিনিও ঠিক এজ ইট ইজ ৰাখিছে, খালি ওলমাই ৰাখিছে। সেইখিনি মই আপোনালোকক দেখুওৱা নাই, কিন্তু সকলোবিলাক যদি দেখুৱাই দিয়া যায় তাৰ মানে যিটো ছাছপেন্স নাথাকিব, সেয়েহে মই আপোনালোকক দেখুওৱা নাই। যেতিয়া হয়তো হৰিপ্ৰসন্ন হাজৰিকাদেৱ ঠিক এনেদৰেই চুৰাটৰ যিখন ফ্লাইট ৰেষ্টুৰেণ্ট ঠিক তেনেদৰে হয়তো এইখন বনাব লৈছে। গতিকে আমি আশা কৰিছোঁ যিমান পাৰোঁ সোনকালে আমি এই ফ্লাইট ৰেষ্টুৰেণ্টত খাবলৈ পাম, কিয়নো মই শিৱসাগৰবাসী হয়, শিৱসাগৰ অহা যোৱা কৰি থাকোঁৱেই। এইবাৰে মই যিডোখৰ ঠাইত এই ফ্লাইটখন মানে পাতিব সেইটো যাব খুজিছিলোঁ, কিন্তু পানী লগা জ্বৰ হোৱাৰ কাৰণে গুৱাহাটীলৈ গুচি আহিবলৈ ক'ল, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। নেক্সট যেতিয়া যাম তেতিয়া আপোনালোকক সুন্দৰকৈ দেখুৱাম। আৰু আমি আশা কৰিছোঁ আমি অতি সোনকালেই এই উৰাজাহাজৰ ৰেষ্টুৰেণ্টত আমি খাবলৈ পাম। গতিকে মই হৰিপ্ৰসন্ন হাজৰিকাক ধন্যবাদ জনাইছোঁ আমাক এই উৰাজাহাজ ৰেষ্টুৰেণ্টখন উপহাৰ দিয়াৰ কাৰণে।